সমাগত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে দেখুৱাম ৰাজ্যত বিকাশ আৰু উন্নয়নে ঢুকি নোপোৱা এখন গাঁৱৰ ছবি। দেৰগাঁও সমষ্টিৰ ৪১ নম্বৰ মধ্য পৰ্বতীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত দৰিকা গাঁৱৰ ৰাইজে দেখা নাই উন্নয়নৰ মুখ পথৰ দুৰৱস্থাৰ বাবে এতিয়া জিয়াতো ভুগিবলগীয়া হৈছে ৰাইজে। গাঁওখনত আজিলৈকে গৈ পোৱাই নাই বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী। আগন্তুক পঞ্চায়ত নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰিছে ৰাইজে। গতিকে সেই স্থানৰ পৰা আমাক কিছু পৰিৱেশ দেখুৱাব আমাৰ সাংবাদিক মৃদুস্মন্ত বৰুৱাই। হয়, সমাগত পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এতিয়া দেখিবলৈ পোৱা গৈছে বিভিন্ন ঠাইত ৰাইজৰ প্ৰতিক্ৰিয়া আৰু ঠায়ে ঠায়ে প্ৰতিবাদমুখৰ হৈ পৰিছে আৰু পঞ্চায়তসমূহে কাম নকৰাৰ ফলতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু সমাগত পঞ্চায়ত নিৰ্বাচন মই উপস্থিত আছোঁ দেৰগাঁও সমষ্টিৰ অতি ভিতৰুৱা এই যি দৰিকামাৰী গাঁৱত উপস্থিত আছোঁ আৰু এই গাঁৱৰ ৰাইজৰ যথেষ্ট সমস্যা আছে আৰু ইয়াতে পঞ্চায়তে কোনো ধৰণৰ কাম নকৰাৰ অভিযোগ আছে। আমি কথা পাতিবলৈ যত্ন কৰিম। কি হৈছে আপোনালোকৰ এইটো কি পঞ্চায়ত পৰে আৰু যিহেতু পঞ্চায়ত নিৰ্বাচন আহি আছে কি ক'ব এতিয়া? আমাৰ হৈছে ৪১ নং মধ্যপতীয়া গাঁও পঞ্চায়ত অন্তৰ্গত এইখন আমাৰ দৰিকামাৰী গাঁও। দৰিকামাৰী আমাৰ এখন ৰেভিনিউ গাঁও। গতিকে দৰিকামাৰী গাঁওখনৰ চাৰিসীমা দেখুৱাবলৈ গ'লে পূবত আছে আমাৰ বোৱতী ভোগদৈ, পশ্চিমতে মুৰি ভোগদৈ আৰু উত্তৰে আছে মুৰি ভোগদৈ, দক্ষিণত আছে আমাৰ বোৱতী ভোগদৈ আৰু কাকডোঙা। এতিয়া এইটো এটা দ্বীপ। এই দ্বীপৰ মাজতে আমি বসবাস কৰি আছোঁ। আমাৰ দেউতাহঁতেও ইয়াতে ভোট দি গৈছে। তাৰপিছত এতিয়া আমি প্ৰতি ইলেকশ্যনতে ভোট দি আহিছোঁ। কিন্তু আমি বৰ্তমান চৰকাৰে যিখিনি উন্নয়ন কৰিছে সেই উন্নয়নৰ তুলনাত বৰ্তমান আমাৰ এই গাঁওখনত একো উন্নয়ন হোৱা নাই বুলি আমি কৈছোঁ। কাৰণ আপোনালোকে দেখিছে আমাৰ এই দৰিকামাৰী গাঁওখনলৈ আহিবলৈ মালৌবাদ নামগুৰমৰ পৰা আহিব লাগে প্ৰায় ৩ কিলোমিটাৰ পথ, গেন্ধালিৰ পৰা আহিব লাগে ৪ কিলোমিটাৰ পথ আৰু মধ্যগুৰমৰ পৰা যদি আমি আহোঁ তেতিয়া আমাৰ ৩-৪ কিলোমিটাৰ পথ হয়। আমাৰ পথ এতিয়া নিৰ্মাণ নাই। এতিয়া বাৰিষা এজাক বৰষুণ অহাৰ লগে লগে আমাৰ যাতায়াতৰ একেবাৰে বিচ্ছিন্ন হৈ পৰে। আমাৰ ছাত্ৰ ছাত্ৰীসকলো ইয়াৰ পৰা বাৰিষা কালত 2-3 যোৰ ইউনিফৰ্মৰ প্ৰয়োজন হয়। কাৰণ ইয়াৰ পৰা ল'ৰা ছোৱালীখিনি বোকা খচকি গৈ পানীৰ মাজেদি আকৌ নামগুৰমত কাপোৰ কানি সলাই এই বিদ্যালয়লৈ যাবলগীয়া হয়। গতিকে আমি তেনেকুৱা দুখতে বৰ্তমান পৰি আছোঁ। এতিয়া পঞ্চায়ত নিৰ্বাচন আকৌ আহি আছে এইবাৰ। হয়, এতিয়া পঞ্চায়ত নিৰ্বাচন আহিছে আৰু আমি জানিব পাৰিছোঁ যে আমাৰ পঞ্চায়তবিলাকো অলপ বদলি হৈছে আৰু লগতে আমাৰ 6 নং নামগুৰমা ৱাৰ্ড আছিলে। এতিয়া এই ৱাৰ্ডৰ পৰা আমাক এতিয়া চিতল পথাৰলৈ দিছে বুলি আমি জানিব পাৰিছোঁ। গতিকে এইটো এটা অতি অসম্ভৱেই কথা। কাৰণ আমাৰ পক্ষে এতিয়া চিতল পথাৰ যাবলৈ হ'লে আমি ইয়াৰ পৰা 10 কিলোমিটাৰ বা 12 কিলোমিটাৰ যাব লাগিব। কিন্তু দৰিকামাৰীৰ পৰা চিতল পথাৰলৈ যাবলৈ কোনো পথ যোগাযোগৰ ব্যৱস্থা নাই। মাজত দুখন বোৱতী নৈ আছে। এই বোৱতী নৈত কোনো দলং নাই। গতিকে আমি কেনেকৈ যাম? সেইকাৰণে আমাৰ ৰাইজে সিদ্ধান্ত কৰিছোঁ যে পঞ্চায়ত নিৰ্বাচনেই হওক বা বিধানসভা নিৰ্বাচনেই হওক আমি ৰাইজে একত্ৰিত হৈ আমি ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আপোনালোকৰ বিভিন্নখিনি সমস্যা আছে, এতিয়া ভোট বৰ্জন কৰিব নেকি এইবাৰ? ভোট বৰ্জন কৰিম বুলি ভাবিছোঁ। কেলৈ? এই আমাৰ উন্নত হোৱা নাই মানে গাঁওবিলাকৰ সেইকাৰণে। সেইটো কাৰণে সকলোৱে ভোট বৰ্জন কৰা ইতিমধ্যে হুংকাৰ দিছে। আপোনালোকৰ পঞ্চায়তে কোনো ধৰণৰ কাম নকৰিলে তাৰ বাবে এইবাৰ কি ভোট নিদিয়ে নেকি? আমি ভোট নিদিওঁ বুলিয়ে ভাবিছোঁ। কাৰণ আমাৰ ইয়াত কোনো ধৰণৰ উন্নয়ন নাই। ভোট দিব যাব পৰা কোনো ব্যৱস্থা নাই, ৰাস্তা পদূলি নাই। আমি যেনেধৰণে আমি উন্নয়ন পাব লাগিছিলে আজিলৈকে আমি উন্নয়ন নাপালোঁ তেনেধৰণে। সেয়েহে আমি ভোট বৰ্জন কৰাৰ সিদ্ধান্তহে লৈছোঁ। সেই অঞ্চলবাসীৰ কেইবাটাও দাবী আছে, দাবীসমূহ অতি শীঘ্ৰে পূৰণ কৰাৰ আহ্বান জনাইছে চৰকাৰক। সেই অঞ্চলটোৰ পৰা আমাক সেইসকলৰ প্ৰতিক্ৰিয়া শুনালে মৃদুস্মন্ত বৰুৱাই।